মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এক্সামপিডিয়া অসম ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7 ছায়েন্সৰ 3 নম্বৰটো চেপ্টাৰ প্ৰকৃতিলভ্য আমলেখ, ক্ষাৰকীয় আৰু প্ৰথম দ্ৰব্য। গতিকে আহা আজিৰ কুৱেশ্যন আনচাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথম কুৱেশ্যনটো হৈছে তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰব্যই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব? ইয়াৰ অপশ্যন দিয়া আছে এ বেকিং ছ'ডা, বি ভিনেগাৰ, চি চূণ পানী, ডি চাবোন পানী। ইয়াৰ উত্তৰটো হৈছে ভিনেগাৰ। কাৰণ কিয়? যিহেতু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে, ইয়াক পুনৰ ৰঙা কৰিবলৈ আমলিক দ্ৰব্যৰ প্ৰয়োজন হ'ব। গতিকে ভিনেগাৰ যিহেতু আমলিক দ্ৰব্য, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভিনেগাৰ। 2 নম্বৰ, বিভিন্ন ধৰণৰ সূচকৰ সহায়ত তিনিবিধ দ্ৰৱৰ পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছক নীলা কৰে, বি এ হালধি দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে, চি এ ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে? অপশ্যন দিয়া আছে এ আমলিক, বি আমলিক, চি আমলিক। বিত দিয়া আছে এ ক্ষাৰকীয়, বি ক্ষাৰকীয়, চি আমলিক। চিত দিয়া আছে এ ক্ষাৰকীয়, বি ক্ষাৰকীয়, চি ক্ষাৰকীয়। ডিত দিয়া আছে এ প্ৰথম, বি ক্ষাৰকীয়, চি ক্ষাৰকীয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চি এ ক্ষাৰকীয়, বি ক্ষাৰকীয়, চি ক্ষাৰকীয়। কাৰণ যিহেতু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে, হালধিক ৰঙা কৰিছে আৰু ৰঙা গোলাপৰ আৰকক সেউজীয়া কৰে। গতিকে এই তিনিটা হৈছে ক্ষাৰকীয় পদাৰ্থ। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো প্ৰাকৃতিক সূচকৰ ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব? অপশ্যন এ দিয়া আছে ৰঙা গোলাপৰ আৰক, বি দিয়া আছে হালধি, চি দিয়া আছে বেঙুনীয়া বন্ধাকবি, ডি দিয়া আছে লিটমাছ কাগজ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এ ৰঙা গোলাপৰ আৰক। 4 নম্বৰ দিয়া আছে এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্ৰশমিত কৰাৰ বাবে তেওঁ তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? এ ভিনেগাৰ, বি চূণ, চি সাধাৰণ নিমখ, ডি নেমু টেঙাৰ ৰস। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি চূণ। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাই ককাকে পানী মিহলোৱা বেকিং ছ'ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। উত্তৰ, ৰঙা পৰুৱা বা মৌ মাখিয়ে কামুৰিলে ছালত ফৰ্মিক এচিড এবিধ অম্ল সুমুৱাই দিয়ে, যাৰ ফলত দংশন কৰা স্থানত বিষ আৰু পোৰণি হয়। বেকিং ছ'ডা হ'ল এবিধ মজলীয়া ক্ষাৰক। এই ক্ষাৰকবিধ প্ৰয়োগ কৰিলে ই ছালত থকা অম্লক প্ৰশমিত কৰে আৰু বিষ বা পোৰণিৰ পৰা সকাহ দিয়ে। সেয়েহে ককাকে ৰিয়াৰ ছালত বেকিং ছ'ডা লগাই দিলে। 3 নম্বৰ দিয়া আছে সূচক আৰু ইয়াৰ ৰং মিলোৱা। এখন চাৰ্ট দিয়া আছে। এতিয়া মই এনচাৰটো কৈ দিছোঁ চোৱা। প্ৰথমতে যদি সূচক চাওঁ, ৰঙা লিটমাছে কি কৰে? ৰঙা লিটমাছে অম্লত ৰঙাই হৈ থাকিব, কোনো পৰিৱৰ্তন নহয় আৰু ক্ষাৰকত কি হ'ব? নীলা ৰঙৰ হৈ যাব। হালধিৰ দ্ৰৱ অম্লত হালধীয়া হৈ থাকিব আৰু ক্ষাৰকত দিলে সি ৰঙা হৈ যাব। ৰঙা গোলাপৰ আৰক আমি অম্লত থ'লে ৰঙা হ'ব আৰু ক্ষাৰকত দিলে সেউজীয়া হৈ যাব। 4 নম্বৰ, ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে চাবোনৰ পানী দিয়া হ'ল। দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পৰ্যবেক্ষণ কৰিব লাগিব? উত্তৰ, চাবোন পানী এবিধ ক্ষাৰকীয় দ্ৰৱ। দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ ৰবিয়ে হালধিৰ কাগজ টুকুৰাটোত চাবোন পানী দিলে কাগজখিলাৰ ৰং হালধীয়াৰ পৰা ৰঙা হোৱা দেখিবলৈ পাব। ইয়াৰ পৰাই প্ৰমাণিত হ'ব যে দ্ৰৱটো ক্ষাৰকীয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেই দেখা পোৱা যাব। কোনবিধ প্ৰাকৃতিক দ্ৰৱক বাৰ্তাটো লিখোঁতে ব্যৱহাৰ কৰিবা? কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা? এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা। উত্তৰ,
বাৰ্তাটো লিখিবলৈ মই চাবোন পানী বা বেকিং ছ'ডাৰ দ্ৰৱ যি ক্ষাৰকীয় ব্যৱহাৰ কৰিম। বাৰ্তাটো প্ৰকাশ কৰিবলৈ প্ৰাকৃতিক সূচক যেনে হালধিৰ প্ৰলেপ ছটিয়াই দিম। পৰীক্ষাৰ চানেকি: এখন বগা কাগজত এটা কাগজৰ শলিতা বা ব্ৰাছৰ সহায়ত চাবোনৰ পানীৰে শুভ জন্মদিন বুলি লিখি দিম। কাগজখন শুকাবলৈ দিম। যেতিয়া বন্ধুক বাৰ্তাটো দেখুৱাব লাগিব তেতিয়া মই তাত হালধিৰ পানী বা দ্ৰৱ স্প্ৰে কৰি দিম। হালধিৰ দ্ৰৱ ক্ষাৰকৰ সংস্পৰ্শলৈ আহিলে ৰঙা বৰণৰ হয়, যাৰ ফলত বগা কাগজত ৰঙা ৰঙেৰে মোৰ গোপন বাৰ্তাটো জিলিকি উঠিব। এনেদৰে তোমালোকেও কৰিব পাৰিবা। তোমালোকে এই কুৱেশ্যনটো ভালকৈ এনচাৰটো চোৱা। তোমালোকে নিজেও বন্ধু বান্ধৱীক বা ঘৰৰ মানুহক আচৰিত কৰিব পাৰিবা। নেক্সট কুৱেশ্যনটো হৈছে এবিধ দ্ৰৱই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা? ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব? উত্তৰ: দ্ৰৱটোৰ প্ৰকৃতি। যিহেতু দ্ৰৱটোৱে নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰিছে, গতিকে দ্ৰৱটো হ'ল ক্ষাৰকীয়। ঔটেঙাৰ ৰস আৰু ভিনেগাৰ দুয়োটা আম্লিক পদাৰ্থ। এই ক্ষাৰকীয় দ্ৰৱটোত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে অম্ল আৰু ক্ষাৰকৰ মাজত প্ৰশমিত বিক্ৰিয়া ঘটিব। ইয়াৰ ফলত দ্ৰৱটোৰ ক্ষাৰকীয় গুণ নষ্ট হ'ব আৰু ইয়াৰ ৰং সেউজীয়াৰ পৰা সলনি হৈ প্ৰথম অৱস্থা পুনৰ নীলা বৰণৰ হ'ব। আনহাতে ইয়াত যদি অতিৰিক্ত পৰিমাণৰ অম্ল, ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰা হয় তেন্তে দ্ৰৱটো আম্লিক হৈ পৰিব, অৰ্থাৎ ইয়াৰ ৰং গুলপীয়া হ'ব। 7 নম্বৰ, এখন তালিকা দিছে। এই তালিকাখন সম্পূৰ্ণ কৰিব দিছে। মই উত্তৰটো দি দিছোঁ। চাবোন পানী। উত্তৰত দিছে লিখাৰ কাৰণে ব্যৱহাৰ কৰা দ্ৰৱ চাবোন পানী। ছটিয়াই দিয়া দ্ৰৱ হালধিৰ দ্ৰৱ। দেখিবলৈ কি কালাৰ পাম? ৰঙা। মানে মই যে অথনি তোমালোকক পৰীক্ষাটো দিছিলোঁ, সেই পৰীক্ষাটো তোমালোকে এনেকৈও কৰি চাব পাৰিবা। ভিনেগাৰ যদি আমি লিখিবলৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি কি ছটিয়াব লাগিব? ৰঙা বন্ধাকবিৰ ৰস আমি তাত ছটিয়াই দিব লাগিব। আৰু কি ৰঙৰ দেখিবলৈ পাম? ৰঙা বা গুলপীয়া ৰঙৰ দেখিবলৈ পাম। বেকিং ছ'ডাৰ যদি লিখোঁ তেতিয়াহ'লে আমি ৰঙা গোলাপৰ ৰস তাত দিব লাগিব, তেতিয়াহ'লে আমি সেউজীয়া কালাৰ দেখিবলৈ পাম। নেক্সট কুৱেশ্যনটো হৈছে ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং ৰঙচুৱা হয়। এই দ্ৰৱত যদি বেকিং ছ'ডা মিহলোৱা হয় তেন্তে কি হ'ব? কাৰণ দৰ্শোৱা। উত্তৰ: দ্ৰৱটোত বেকিং ছ'ডা মিহলালে ৰঙৰ পৰিৱৰ্তন ঘটি সেউজীয়া হৈ পৰিব। কাৰণ আঙুৰৰ ৰস আম্লিক প্ৰকৃতিৰ হোৱাৰ বাবে ৰঙা গোলাপৰ আৰকৰ সৈতে ইয়াৰ ৰং ৰঙচুৱা হয়। কিন্তু বেকিং ছ'ডা এবিধ ক্ষাৰক। আম্লিক দ্ৰৱত ক্ষাৰক যোগ কৰিলে প্ৰশমন বিক্ৰিয়া ঘটে। যেতিয়া ক্ষাৰকৰ পৰিমাণ বাঢ়ি দ্ৰৱটো ক্ষাৰকীয় হয় তেতিয়া ৰঙা গোলাপৰ আৰকৰ ৰং সেউজীয়া হৈ পৰে। 9 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো দ্ৰৱ হালধি সনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় ব্যৱহাৰ কৰা হয়? ব্যাখ্যা কৰা। এই অপশ্যন দিছে নেমু টেঙাৰ ৰস, বি চাবোন পানী, চি গাখীৰ, ডি ভিনেগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি চাবোন পানী। কাৰণ হালধি হ'ল এবিধ প্ৰাকৃতিক সূচক যিয়ে ক্ষাৰকীয় পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে হালধীয়াৰ পৰা ৰঙা ৰঙলৈ পৰিৱৰ্তন হয়। চাবোন পানী হৈছে এবিধ ক্ষাৰক। সেয়েহে চাবোন পানীয়ে হালধি সনা কাগজত লিখিলে সেই ঠাইখিনি ৰঙা হৈ পৰে আৰু বাৰ্তাটো পঢ়িব পৰা যায়। 10 নম্বৰ, তোমাৰ হাতত হালধি সনা কাগজ আৰু 3বিধ দ্ৰৱ আছে। কোনকেইটা দ্ৰৱই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া। অপশ্যন দিয়া আছে এ চেনিৰ পানী, বি নেমু টেঙা ৰস, চি বেকিং ছ'ডা। ইয়াৰ উত্তৰটো হৈছে এ চেনিৰ পানী আৰু নেমু টেঙা ৰস। কাৰণ চেনিৰ পানী প্ৰশম পদাৰ্থ আৰু নেমু টেঙাৰ ৰস আম্লিক পদাৰ্থ। হালধিয়ে কেৱল ক্ষাৰকীয় পদাৰ্থৰ লগত বিক্ৰিয়া কৰি ৰঙা ৰং দিয়ে। আম্লিক আৰু প্ৰশম দ্ৰৱত ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ হালধীয়া হৈ থাকিব। নেক্সট কুৱেশ্যনটো হৈছে তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা। তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মছলা সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু এই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা।
উত্তৰ, মই ঘৰতে ৰঙা গোলাপ ফুলৰ পৰা প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিম। প্ৰস্তুত প্ৰণালী: প্ৰথমে ৰঙা গোলাপৰ তলসৰা পাহিবোৰ গোটাই লৈ অলপ পানীৰ সৈতে পিহি লৈ এটা লেই প্ৰস্তুত কৰিম। তাৰপিছত এখন বগা কাগজ বা ফিল্টাৰ পেপাৰত এই লেইখিনিৰ এটা প্ৰলেপ লগাই শুকাব দিম। শুকোৱাৰ পিছত কাগজখন সৰু সৰু টুকুৰা কৰি কাটি ল'লে ৰঙা গোলাপৰ কাগজৰ সূচক পটি প্ৰস্তুত হ'ব। অম্ল আৰু ক্ষাৰকৰ সৈতে বিক্ৰিয়া: অম্লৰ লগত এই সূচকে আম্লিক দ্ৰৱৰ সংস্পৰ্শলৈ আহিলে ৰঙা ৰং প্ৰদান কৰিব। ক্ষাৰকৰ লগত এই সূচকে ক্ষাৰকীয় দ্ৰৱৰ সংস্পৰ্শলৈ আহিলে সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, ৰিয়াই হালধিৰ কাগজ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গ'ল। তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধিৰ কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল। প্ৰক্ৰিয়াটো কি? উত্তৰ, এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া। প্ৰথমে জুলীয়া পদাৰ্থটো ক্ষাৰকীয় আছিল বাবে হালধিৰ কাগজখিলা ৰঙা হৈছিল। পিছত তাত ভিনেগাৰ, যি এবিধ অম্ল পদাৰ্থ, যোগ কৰাৰ ফলত অম্লই ক্ষাৰকৰ গুণটো প্ৰশমিত কৰিলে আৰু দ্ৰৱটো পুনৰ আম্লিক বা প্ৰশম অৱস্থালৈ ঘূৰি আহিল। ইয়াৰ বাবে হালধি কাগজখিলাৰ ৰং আকৌ হালধীয়া হৈ পৰিল। নেক্সট কুৱেশ্যনটো হৈছে, তলত দিয়া পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা। ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল। ইয়াত কুৱেশ্যনকেইটা দিয়া আছে, মই ডাইৰেক্ট এনচাৰকেইটা কৈ দিছোঁ। তেওঁ পেটত অত্যাধিক ডেছ অৰ্থাৎ অম্ল উৎপন্ন হোৱাৰ বাবে এনে হৈছিল। বি, পেটত অত্যাধিক অম্ল উৎপন্ন হ'লে ডেছ অৰ্থাৎ এচিডিটি বা বদহজম অৱস্থাৰ সৃষ্টি হয়। চি, সুস্থ বোধ কৰাৰ বাবে ৰাহুলে মিল্ক অফ মেগনেছিয়া বা অম্লনাশক নামৰ ঔষধ খাবলৈ দিয়া হ'ল। ডি, এই ঔষধবিধ হৈছে এবিধ ডেছ ক্ষাৰক। ক্ষাৰকে পেটৰ অত্যাধিক অম্লৰ সৈতে বিক্ৰিয়া কৰে। এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া। নেক্সট কুৱেশ্যনটো হৈছে, ই ডেছ আৰু পানী অৰ্থাৎ লৱণ আৰু পানী প্ৰস্তুত কৰি সকাহ আনে। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা। ইয়াত এখন তোমালোকক চিত্ৰ দিয়া আছে, মই তোমালোকক চিত্ৰটো দিয়া নাই। উত্তৰ, চিত্ৰত দিয়া শাক পাচলি আৰু ফল মূলবোৰৰ ভিতৰত প্ৰাকৃতিক অম্ল আৰু ক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰিব পৰা বস্তুবোৰ বাছি উলিয়াই তাত তলৰ নাম দিয়া হ'ল জামু, ৰঙা বন্ধাকবি, বেঙুনীয়া মিঠা আলু। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল অনুশীলনী কুৱেশ্যন আনচাৰ। মই তোমালোকক কেইটামান অতিৰিক্ত কুৱেশ্যন আনচাৰ দি দিছোঁ, সেইকেইটা চোৱা। 1 নম্বৰ, প্ৰশম পদাৰ্থ কাক বোলে? দুবিধ প্ৰশম পদাৰ্থৰ নাম লিখা। উত্তৰ, যিবোৰ পদাৰ্থ আম্লিকো নহয় আৰু ক্ষাৰকীয় নহয় সেইবোৰক প্ৰশম পদাৰ্থ বোলা হয়। এইবোৰ পদাৰ্থই লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নকৰে। উদাহৰণ, চেনি দ্ৰৱ, টেপৰ পানী বা নিমখৰ দ্ৰৱ। 2 নম্বৰ, লিটমাছ ক'ৰ পৰা আহৰণ কৰা হয়? ই কেইটা ৰূপত পোৱা যায়? উত্তৰ, লিটমাছ ছত্ৰক শৈবাল বা লাইকেন নামৰ এবিধ প্ৰাকৃতিক পদাৰ্থৰ পৰা আহৰণ কৰা হয়। লিটমাছ সাধাৰণতে দুটা ৰূপত পোৱা যায়, কাগজৰ টুকুৰা, ৰঙা আৰু নীলা কাগজ, আৰু দ্ৰৱ হিচাপে। 3 নম্বৰ, কল কাৰখানাৰ আৱৰ্জনা পানীত পেলোৱাৰ আগতে কিয় পৰিশোধন কৰা হয়? উত্তৰ, বহুতো ঔদ্যোগিক কল কাৰখানাত আৱৰ্জনাত অম্ল থাকে। এইবোৰ পোনপটীয়াকৈ পানীত এৰি দিলে জলজ জীৱবোৰ যেনে মাছ আদিৰ ক্ষতি বা মৃত্যু হ'ব পাৰে। সেয়েহে আৱৰ্জনাবোৰ পানীত এৰি দিয়াৰ আগতে ক্ষাৰকীয় দ্ৰৱ মিহলাই অম্লখিনি প্ৰশমিত কৰি লোৱা হয়। 4 নম্বৰ, মাটি অত্যাধিক ক্ষাৰকীয় হ'লে খেতিয়কে কি যোগ কৰিব লাগে আৰু কিয়? উত্তৰ, মাটি অত্যাধিক ক্ষাৰকীয় হ'লে মাটিত গোবৰ আৰু পচন সাৰ আদি জৈৱিক পদাৰ্থ যোগ কৰিব লাগে। কাৰণ জৈৱিক পদাৰ্থবোৰে অম্ল এৰি দিয়ে, যিয়ে মাটিৰ অত্যাধিক ক্ষাৰকীয় গুণক প্ৰশমিত কৰে আৰু
উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটি উপযোগী কৰি তোলে। নেক্সট কুৱেশ্যন, ঘ্ৰাণ সূচক কাক বোলে? উদাহৰণ দিয়া। উত্তৰ, কিছুমান বস্তুৰ গোন্ধ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত সলনি হয়। এই পদাৰ্থবোৰে কোনো এটা দ্ৰৱ আম্লিক নে ক্ষাৰকীয় সেয়া গোন্ধৰ পৰিৱৰ্তনৰ জৰিয়তে চিনাক্ত কৰাত সহায় কৰে। এনে পদাৰ্থবোৰক ঘ্ৰাণ সূচক বুলি কোৱা হয়। উদাহৰণ, পিঁয়াজ, নহৰু ইত্যাদি। নেক্সট কুৱেশ্যনটো হৈছে প্ৰশমন বিক্ৰিয়া বুলিলে কি বুজা? উত্তৰ, যেতিয়া এটা আম্লিক দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ উপযুক্ত পৰিমাণত মিহলাই লোৱা হয়, তেতিয়া অম্লৰ আম্লিক গুণ আৰু ক্ষাৰকৰ ক্ষাৰকীয় গুণ ধ্বংস হয় আৰু লব্ধ দ্ৰৱটো আম্লিকো নহয়, ক্ষাৰকীয় নহয়। এনেধৰণৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। এই বিক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হয়। নেক্সট কুৱেশ্যন হৈছে এচিডিটি বা বদহজম হ'লে আমি কিয় মিল্ক অফ মেগনেছিয়া গ্ৰহণ কৰোঁ? উত্তৰ, আমাৰ পাকস্থলীত খাদ্য হজম কৰিবলৈ থকা হাইড্ৰক্লৰিক অম্লৰ পৰিমাণ বৃদ্ধি হ'লে এচিডিটি বা বদহজম সৃষ্টি হয়। মিল্ক অফ মেগনেছিয়া অৰ্থাৎ মেগনেছিয়াম হাইড্ৰক্সাইড হ'ল এবিধ অম্লনাশক বা ক্ষাৰক। ইয়াক গ্ৰহণ কৰিলে পাকস্থলীৰ অতিৰিক্ত অম্লক প্ৰশমিত কৰি আমাক অস্বস্তিৰ পৰা সকাহ দিয়ে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা, ভিডিঅ'টো ব্লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।